নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চামহক আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ এজাহাৰৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে বিতৰ্কিত মহিলা শিখা শৰ্মাক। প্ৰয়াত জুবিন গাৰ্গক লৈ বিভিন্ন আপত্তিজনক পোষ্ট কৰিছিল বিতৰ্কিত লেখিকাগৰাকীয়ে আৰু অৱশেষত জুবিন গাৰ্গৰ পত্নীৰ এজাহাৰৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে শিখা শৰ্মাক। বিতৰ্কিত মহিলা শিখা শৰ্মাক গ্ৰেপ্তাৰ। ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিলে শিখা শৰ্মাক। মহিলাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে। সামাজিক মাধ্যমত জুবিন গাৰ্গ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে কৰিছিল বিৰূপ মন্তব্য। জুবিন গাৰ্গৰ মৃত্যুৰে নাম সাঙুৰ খোৱা 5 অভিযুক্তক নিৰ্দোষী বুলি মন্তব্য কৰিছিল শিখা শৰ্মাই আৰু ইটোৰ পিছত সিটো অভিযোগেৰে কৰিছিল জুবিন গাৰ্গৰ চৰিত্ৰ খনন। আনকি গৰিমা গাৰ্গ পামী বৰঠাকুৰৰ বিৰুদ্ধে কৰিছিল বিৰূপ মন্তব্য। জুবিন গাৰ্গৰ পিতৃ কপিল বৰঠাকুৰকো সমালোচনা কৰিছিল শিখা শৰ্মাই। শিখা শৰ্মাৰ পোষ্টক লৈ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ আৰু শিখা শৰ্মাৰ বিৰুদ্ধে দিছপুৰ থানাতো ৰুজু হৈছিল গোচৰ। জুবিন ফেন ক্লাবৰ তৰফৰ পৰা এজাহাৰ দাখিল কৰা হৈছিল দিছপুৰ থানাত আৰু অৱশেষত গ্ৰেপ্তাৰ কৰা হয় শিখা শৰ্মাক আৰু গ্ৰেপ্তাৰৰ পিছতে কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত শিখা শৰ্মাক হাজিৰ কৰোৱা হৈছিল আৰু আদালতে দুদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে বা প্ৰেৰণ কৰিছে শিখা শৰ্মাক। শিখা শৰ্মাৰ বিৰুদ্ধে BNSৰ কেইবাটাও ধাৰা আৰোপ কৰা হৈছে। পৰৱৰ্তী খবৰ, নীতিন নবীন হ'ব বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি। বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ হিচাপে নিৰ্বাচিত হ'ল নীতিন নবীন। বিনা প্ৰতিদ্বন্দ্বিতাৰে JP নাড্ডাৰ স্থলাভিষিক্ত হ'ল নীতিন নবীন আৰু মঙলবাৰে অৰ্থাৎ আজি আনুষ্ঠানিকভাৱে নীতিন নবীনৰ নাম সভাপতি হিচাপে কৰিব ঘোষণা। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা ঘৰত বহিয়েই লাভ কৰিব ড্ৰাইভিং লাইচেন্স। নতুন বছৰত ড্ৰাইভিং লাইচেন্সক লৈ ৰাজ্যত আহি গ'ল ডাঙৰ খবৰ। এতিয়াৰ পৰা ঘৰত বহি পাব লাৰ্ণাৰ লাইচেন্স। কিদৰে কৰিব আবেদন চাওঁ আহক। নতুন বছৰত ড্ৰাইভিং লাইচেন্সক লৈ আহি গ'ল ডাঙৰ খবৰ। এতিয়া ঘৰতে বহি আপুনি লাভ কৰিব লাৰ্ণাৰ লাইচেন্স। আগৰ দৰে কাৰ্যালয়ত শাৰী পতাৰ প্ৰয়োজন নাই। ৰাইজৰ সুবিধাৰ বাবে মুকলি কৰা হৈছে ডিজিটেল ড্ৰাইভিং লাইচেন্সৰ সুবিধা। সেৱা সেতু পৰ্টেলত গৈ আপুনি কৰিব লাগিব আবেদন। EDL আৰু ERC লাভ কৰিব PDF ৰূপত। মোবাইল লিংক যোগে লাভ কৰিব এই লাইচেন্স। যান বাহনৰ ডিজিটেল সুবিধাক লৈ মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে বিশেষ লিংক। যদি আপুনি ঘৰত বহি লাৰ্ণাৰ লাইচেন্স পাব বিচাৰে তেন্তে সেৱা সেতু পৰ্টেলত গৈ আজিয়েই কৰক আবেদন। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। এইবাৰ ৰাজ্যৰ 12 লাখ বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। সাজু হৈছে হিমন্ত চৰকাৰৰ বুলডোজাৰ। প্ৰতিমাহে ৰাজ্যৰ 2খনকৈ জিলাত চলিব উচ্ছেদ অভিযান। ৰাজ্যত এতিয়াও 12 লাখ বিঘা ভূমি বেদখলকাৰী কবলত আছে আৰু প্ৰতিমাহে ৰাজ্যৰ 2খনকৈ জিলাত চলিব উচ্ছেদ অভিযান। খালী কৰা হ'ব বেদখলকাৰী কবলত থকা সকলো মাটি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। 23 জানুৱাৰীৰ পূৰ্বে ভূমি খালী কৰাৰ নিৰ্দেশ বেদখলকাৰী। হাতে হাতে তালিকালৈ সাজু প্ৰশাসন। বেদখলকাৰীৰ বিৰুদ্ধে কোনো কাৰণতে উচ্ছেদ বন্ধ নহয়। এখনৰ পাছত আন এখন জিলাত চলিছে উচ্ছেদ অভিযান আৰু এই পৰ্যন্ত ৰাজ্যৰ 1,60,000 বিঘা ভূমি বেদখলমুক্ত হৈছে। জিলাই জিলাই পুনৰ উচ্ছেদৰ বাবে তালিকা প্ৰস্তুত কৰিছে প্ৰশাসনে আৰু জাননীৰ পিছতে বেদখলকাৰীৰ মাজত তীব্ৰ হাহাকাৰ। এইবাৰ যোগীগোফাৰ 688 বিঘা ভূমি আৰু কৰিয়া পাহাৰ গাঁৱৰ 320 বিঘা ভূমিত চলিব উচ্ছেদ অভিযান।
কিন্তু মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পূৰ্বে উচ্ছেদ নকৰিবলৈ আহ্বান বেদখলকাৰীৰ। পৰৱৰ্তী খবৰ, মুছলমান মহিলাক চুমা খোৱাক লৈ পুনৰ ডাঙৰ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে এই সন্দৰ্ভত কয় যে মই মোৰ মাৰ বয়সৰ মুছলমান মহিলাকে চুমা খাইছোঁ। মুছলমানৰ নিষিদ্ধ মাংস বন্ধ কৰোঁতে মই মাত মাতিছোঁ। উচ্ছেদ হোৱাৰ সময়তো গৌৰৱ গগৈ অহা নাই, কেৱল মই আহিছোঁ। মুছলমানৰ বাবে আটাইতকৈ বেছি মাত মতা মানুহজনে হৈছোঁ মই। বিলাসীপাৰাত অখিল গগৈৰ এই উদাত্ত ভাষণ। পৰৱৰ্তী খবৰ, ইতিহাস ৰচিব অসমে। ডাভছৰ ৱৰ্ল্ড ইকনমিক ফৰামত প্ৰথমগৰাকী অসমীয়া হিচাপে অংশ ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিশ্বৰ সন্মুখত তুলি ধৰিব অসমৰ পৰিকল্পনা আৰু স্বাক্ষৰ হ'ব একাধিক বুজাবুজিৰ চুক্তি। পৰৱৰ্তী খবৰ, অসমৰ ভোটাৰসকলৰ বাবে জৰুৰী খবৰ। 22 জানুৱাৰীৰ ভিতৰত কৰক এই কাম, অন্যথা কৰ্তন হ'ব পৰা নাগৰিকত্ব। এই সন্দৰ্ভত ভাৰতীয় নিৰ্বাচন আয়োগৰ জৰুৰী নিৰ্দেশনা। অসমৰ ভোটাৰক লৈ জৰুৰী খবৰ, 3 দিনৰ ভিতৰত কৰক এই কাম। 22 জানুৱাৰীৰ পূৰ্বে ভোটাৰ তালিকাক লৈ দিব পাৰিব অভিযোগ। ভোটাৰ তালিকাৰ ওজৰ আপত্তিৰ বাবে কৰিব পাৰিব আবেদন। 22 জানুৱাৰীত সমাপ্ত হ'ব বিশেষ সংশোধনীৰ প্ৰক্ৰিয়া। নিৰ্ধাৰিত সময়ৰ ভিতৰত কৰক আবেদন। নতুনকৈ নাম পঞ্জীয়ন কৰিব বিচৰাসকলে জমা দিয়ক 6 নং ফৰ্ম। নাম ঠিকনাৰ ভুল শুধৰণিৰ বাবে পূৰণ কৰক 8 নম্বৰ ফৰ্ম। কাৰোবাৰ নামৰ আপত্তি থাকিলে পূৰণ কৰক 7 নং ফৰ্ম। আৰু এই কামসমূহ কৰিব লাগিব 22 জানুৱাৰীৰ পূৰ্বে। এই সন্দৰ্ভত জৰুৰী নিৰ্দেশনা জাৰি ভাৰতীয় নিৰ্বাচন আয়োগৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ৰেল যাত্ৰীলৈ ভাল খবৰ। 22 জানুৱাৰীৰ পৰা নিয়মীয়াকৈ চলিব বন্দে ভাৰত শ্লিপাৰ ৰেল। এই ৰেলখনে কামাখ্যা জংচনৰ পৰা সন্ধিয়া 6:15 যাত্ৰা আৰম্ভ কৰি পিছদিনা পুৱা 8:15 হাওৰাত উপস্থিত হ'ব। একেদৰে হাওৰাৰ পৰা সন্ধিয়া 6:20 যাত্ৰা আৰম্ভ কৰি পিছদিনা পুৱা 8:20 কামাখ্যাত উপস্থিত হ'ব। ৰেল বিভাগে এক জাননীযোগে এই কথা জনাইছে। পৰৱৰ্তী খবৰ, 26ৰ নিৰ্বাচনত পতন হ'ব হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ। ইতিহাসত লিখা আছে অহংকাৰৰ পতন অনিবাৰ্য। বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খোৰদাৰ সমালোচনা কৰি এই মন্তব্য APCCৰ সভাপতি গৌৰৱ গগৈৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ আগন্তুক নিৰ্বাচনত পতন ঘটিব। ইতিহাসত লিখা আছে অহংকাৰৰ পতন অনিবাৰ্য। 100খন আসনত যুঁজ দি বিজেপিৰ অহংকাৰ শেষ কৰিব কংগ্ৰেছে। এই হুংকাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে লগতে কয় যে মোগলৰ দৰে পৰাস্ত হ'ব বিজেপি। মোগলৰ অহংকাৰ শৰাইঘাটৰ যুদ্ধত ম্লান পৰিছিল। আৰু হিমন্ত বিশ্ব শৰ্মাৰো অহংকাৰৰ পতন হ'ব আগন্তুক নিৰ্বাচনত। ইতিহাসৰ পুনৰাবৃত্তি হ'ব 26ৰ নিৰ্বাচনত। এই মন্তব্য APCCৰ সভাপতি গৌৰৱ গগৈৰ।